Pallab Losan, go back. Go back, go back. Pallab Losan, Murdabad. Murdabad, Murdabad. Asa long live. Long live, long live. Asa long live. Long live, long live. Pallab Losan kamak na lage. Na lage, na lage. Pallab Losan kamak na lage. Na lage, na lage. Pallab Losan kamak na lage. Na lage, na lage. আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক কমিটি হৈ আজি ৰাইজৰ অভিযোগ মৰ্মে আমি আজি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাৰ কাৰণ হ'ল আজি আমি বিহালী সমষ্টিত পল্লৱ লোচনক আমি বিধায়ক বনালোঁ আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা আমি সাংসদ বনালোঁ, কিন্তু আমাৰ জাতিৰ সৈতে কোনোদিন কোনোমতে আমাৰ ভাল কাম কৰা দেখা পোৱা নাই। গতিকে এতিয়া আমি শুনি পাইছোঁ যে উপসভা নিৰ্বাচনত তেওঁ ইয়াত ইলেকশ্যন খেলিম বুলি কৈ আছে। আমি সেইকাৰণে আজি ৰাইজৰ অভিযোগ মৰ্মে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক কমিটিৰ তৰফৰ পৰা আমি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আজি আমাৰ আদিবাসী জনগোষ্ঠী বিহালী সমষ্টিত দেখিবলৈ গ'লে 70% আছে, তথাপিও আজি পল্লৱ লোচনে আমাৰ আদিবাসীৰ কাৰণে একো এটা মাত মতা নাই। আমি বহুত দুখ পাইছোঁ। যিবিলাক আমাৰ আই মাতৃসকল চাহ বাগানত কাম কৰে, তেওঁলোকৰ দৈনিক মজুৰিৰ বিষয়েও কোনোদিন মাত মতা দেখা পোৱা নাই। আৰু আমাৰ বিহালী সমষ্টিত যেতিয়া নেকি AC লাগু কৰিছে তেতিয়াও কোনো ধৰণৰ মাত মতা দেখা পোৱা নাই। আৰু যেতিয়া নেকি আমাৰ কৰোণাৰ সময় আছিলে তেতিয়া আমাৰ আদিবাসী ৰাইজে বহুত কষ্ট পাইছে, বহুত দুখ পাইছে, তেতিয়া আমি কোনো ধৰণৰ তাক সহায় সহযোগ কৰা দেখা পোৱা নাই। গতিকে এতিয়া আমাৰ ৰাইজে তেওঁক বিচৰা নাই। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি এই সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাওঁ যে ইয়াত আমাৰ বিহালীৰ লোকেল কোনোবা এজনক পাৰ্টিত প্ৰতিনিধি দিয়ক। আমাক পল্লৱ লোচনক নালাগে আৰু আমি পল্লৱ লোচনক ছাপোৰ্ট নকৰোঁ। আৰু ছাৰক আমি অনুৰোধ কৰিছোঁ, কোনোবা এজন আপুনি বিহালীৰ কোনোবা এজনক দিয়ক, আমাৰ ৰাইজে ছাপোৰ্ট কৰিব আৰু ধুনীয়াকৈ ছাপোৰ্ট কৰি জিকাই লৈ যাব। আমি BJP পাৰ্টিটোক কোনো ধৰণত আমি বেয়া নাপাওঁ, কিন্তু আমি পল্লৱ লোচনকহে আমি বেয়া পাওঁ।